নমস্কাৰ। জানো আহা তিৱাসকলৰ ৰজা বীৰ জোনাল বোলোহৰ বিষয়ে। হায়ুংখলৰ তামৰফুলিৰ পৰা প্ৰাপ্ত তথ্যৰ মতে অসমৰ পাৰ্বত্য জনজাতিসকলৰ মাজত হোৱা বিবাদৰ মীমাংসা কৰি দি শালস্তম্ভ বংশৰ ৰজা হৰ্যৰ বৰ্মাই আনুমানিক 832 খ্ৰীষ্টাব্দত তিৱা ৰজাৰ ৰুদ্ৰসিংহক চৌধুৰী ৰজা পাতে। এই ৰাজবংশতে আনুমানিক ত্ৰিদশ শতিকাৰ প্ৰথম দশকতে জন্মগ্ৰহণ কৰা আৰিমাত্ৰৰ পুত্ৰ দুৰ্জয় বীৰ জোনাল বৰহুৰে আনুমানিক 1245 খ্ৰীষ্টাব্দৰ পৰা 1275 খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰিছিল। খণ্ডাকৰৰ নন্দী ৰামচৰিতত পোৱাৰ মতে বংগদেশৰ পাল ৰজাৰ ৰামপাল আৰু কুমাৰ পালৰ কামৰূপ আক্ৰমণৰ পৰিণতি ৰূপে কামৰূপৰ পালবংশীয় ৰজা জয়পালে পৰাজিত হৈ তেওঁৰ সমৰ্থক প্ৰজাসকলৰ সৈতে আহি তিৱা ৰজাসকলৰ সহযোগত মথৰবৰীত ৰাজধানী পাতি থাকে। আনুমানিক 1142 খ্ৰীষ্টাব্দলৈকে এই বংশৰে শেষৰজন ৰজাৰ পুত্ৰ জোনাল বোলোহুৰ ভগ্নী শাৰী কুমাৰীক পৰাজিত কৰি লৈ যোৱাত তিৱা ৰজাসকলে ইয়াক জাতীয় অপমান বুলি গণ্য কৰে। শত্ৰুক এশিকনি দিবলৈ ৰজা জোনাল বোলোহুৰ সুযোগ্য নেতৃত্ব ঐক্যবদ্ধ হয়। জোনালে শত্ৰুৰ আক্ৰমণৰ প্ৰতিহত কৰিবলৈ ৰাজধানীৰ চাৰিওফালে নিৰ্মাণ কৰা 7খলপীয়া গড়বোৰক জোনাল বোলোহুৰ গড় বোলে। বহিঃশত্ৰুৰ আক্ৰমণৰ পৰা ৰাজ্য সুৰক্ষিত কৰিবলৈ শিলচাঙৰ পৰা বসুন্ধৰী পাহাৰলৈকে নিৰ্মাণ কৰা দ্বিতীয়টো গড়ক মেৰাগড় বোলে। শত্ৰুৰ সন্মুখীন হ'বলৈ জোনালে কপিলী নদীৰ জয়শ্ৰীঘাট সৰিয়হতলীঘাট শিলভেটাত লো আহৰণ কৰি অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰে। যুদ্ধৰ বাবে সষ্টম হয়। জোনাল বোলোহুৰ বাহিনীৰ প্ৰথমটো আক্ৰমণতে পাল ৰজাৰ সৈন্য বাহিনী শোচনীয়ভাৱে পৰাজিত হয়। তেওঁক সহায় কৰিবলৈ কামৰূপৰ আন এজন ৰজা সন্ধ্যাই আগবাঢ়ি অহা জোনালৰ বাহিনীয়ে কামৰূপৰ আক্ৰমণ কৰিবলৈ প্ৰস্তুতি চলোৱা কথা জানি কামৰূপৰ পৰা ৰজা সন্ধ্যাই ভয়তে কমতাপুৰলৈ ৰাজধানী হস্তান্তৰ কৰে। অসমৰ ঐতিহাসিকবিদসকলে সন্ধ্যাৰ এই ৰাজধানী হস্তান্তৰণক কছাৰীসকলৰ ভয়ত বুলি উল্লেখ কৰিছে যদিও ই সত্য নহয়। কাৰণ মধ্য অসমত সেই কালত কছাৰীৰ অস্তিত্বই নাছিল। চাওলুং চুকাফাই 1268 খ্ৰীষ্টাব্দৰ সৌমাৰত প্ৰৱেশ কৰোঁতেও এই কছাৰীসকল দিখৌ নদীৰ উপত্যকাতহে লগ পাইছিল। দুঃসাহসী অদ্বিতীয় বীৰ দক্ষ সংগঠন আৰু দূৰদৰ্শিত্ব সম্পন্ন তিৱাসকলৰ এই ৰজাজন ঐতিহাসিক ৰজা হোৱাৰ স্বত্তেও কিংবদন্তীৰ আঁওঘাত সোমাই পৰাটো দুৰ্ভাগ্যজনক। শাৰী কুমাৰীৰ ঘটনাৰ বাবে মহাদেও শালখন কলুষিত হোৱাত তেওঁ ৰাজধানী আলিপুখুৰীৰ পাতেকীবৰীলৈ হস্তান্তৰ কৰি তাতেই ফা মহাদেৱৰ থানখন স্থাপন কৰে। এইখিনি আছিল জোনাল বৰহুৰ কিছু অভ্যাস। বীৰ জোনাল বৰহুৰ দিৱস জানুৱাৰী মাহৰ 3 তাৰিখে প্ৰতি বছৰে উদযাপন কৰা হয়। যদি আপোনালোকে ইয়াত ভাগ ল'বলৈ বিচাৰে তেনেহ'লে নগাঁও ডিষ্ট্ৰিক্টৰ ৰহাত 37 নং নেশ্যনেল হাইৰোডৰ কাষতেই অৱস্থিত। Thank you for watching.